Hello everyone, welcome back to the channel. মই তোমালোকক ইয়াত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডিছকাছ কৰি আছিলোঁ, এটা নতুন ছিৰিজ আনিছিলোঁ আৰু তোমাৰ ইয়াত মই লাষ্ট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ ডিছকাছ কৰি আছিলোঁ চেপ্টাৰ ৱাইজ। মই ফাৰ্ষ্টতে এতিয়ালৈকে তোমালোকৰ সলিউশ্যন চেপ্টাৰৰ বনালোঁ, দেন ইলেক্ট্ৰকেমিষ্ট্ৰি বনালোঁ, দেন কেমিকেল কাইনেটিক্সৰ বনালোঁ। তাৰপিছত কমেণ্ট আহিছিলে কি অৰ্গেনিকৰ কাৰণে লাগে বুলি, চ' মই অৰ্গেনিকৰ হেলো এলকেনৰ কাৰণে, দেন এলকহল ফিনল ইথাৰৰ কাৰণে আজি মই এলডিহাইড কিটন কাৰ্বক্সিলিক এচিডৰ কেইটামান 1 মাৰ্কছৰ কুৱেশ্যন লৈ আহিছোঁ। চ' তোমালোকে গোটেই ভিডিঅ' চিৰিজটো তোমালোকে যদি ফ'ল' কৰি গৈ থাকা, তোমালোকৰ আহিবলগীয়া এক্সাম যোনটো বৰ্ডৰ এক্সাম আছে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ, তাৰ কাৰণে তোমালোকৰ বহুত হেল্পফুল হ'ব। লগতে CBSE ষ্টুডেণ্টখিনিও তোমালোকে চাব পাৰে, কাৰণ মই যেতিয়া ইয়াতে তোমালোকক কুৱেশ্যন ডিছকাছ কৰি আছোঁ তোমালোকৰ ছেইম চিলেবাছেই হয় ন, চ' তোমালোকৰ তাতে কি হ'ব, হেল্প হৈ যাব ঠিক আছে। চ' ব'লা পলম নকৰি আমি আজি কুৱেশ্যন কেইটা চাই লওঁ। আৰু ফাৰ্ষ্ট আমাৰ কুৱেশ্যনটো কি লিখা আছে ইয়াতে, গিভ দ্য IUPAC নেম অফ দ্য ফলোয়িং কম্পাউণ্ড। ঠিক আছে, মই এতিয়ালৈকে তোমালোকক অৰ্গেনিকৰ যিমানকেইটা চেপ্টাৰ ডিছকাছ কৰি আছোঁ গোটেইকেইটাতে ন তোমালোকৰ এনেকৈ IUPAC নেম সুধিয়ে আছে। তোমালোকৰ ইয়াতে ন কম্পাউণ্ডটো ইয়াতে লিখি দিয়ে ফৰ্মুলাটো, আৰু তোমালোকক তাতে কি সুধি থাকে, তোমালোকক তাতে IUPAC নামটো লিখিব দিয়ে। চ' IUPAC নেম কেনেকৈ লিখিব লাগে মই অলৰেডি তোমালোকৰ 4-5টা ভিডিঅ' বনাই থৈ দিয়া আছে অৰ্গেনিকৰ কাৰণে। তোমালোকে সেই ভিডিঅ'কেইটা চালে ধুনীয়াকৈ তোমালোকৰ IUPAC নমেনক্লেচাৰ কেনেকৈ লিখিব লাগে তোমালোকৰ ক্লিয়াৰ হৈ যাব ঠিক আছে। চ' তোমালোকে সেইকেইটা ভিডিঅ' ভালকৈ চাই ল'ব পাৰা যদি তোমালোকে চাব মন আছে। তোমালোকে চাৰ্চ কৰিলে হ'ল সংকল্প বিদ্যাপীঠ বিশ্বনাথ চাৰিআলি IUPAC নমেনক্লেচাৰ বুলি, ঠিক আছে। তাতে তোমালোকৰ আমাৰ ভিডিঅ'খিনি পাই যাবা। চ' ব'লা এতিয়া ইয়াৰ আমি নামটো লিখি লওঁ। প্ৰথমতে মই ষ্ট্ৰাকচাৰটো আকৌ এবাৰ ভালকৈ লিখি লৈছোঁ। চ' মই এনচাৰ বুলি লিখি লৈছোঁ। এই কুৱেশ্যনটোৰ এনচাৰ আমি লিখিব লাগিব, 1 মাৰ্কৰ কুৱেশ্যন হয়, 2015ত সুধিছিলে। চ' কম্পাউণ্ডটো কি লিখা আছিলে ইয়াতে, CH2 ডাবল বন্ড CH CH2 CHO ঠিক আছে। এইকেইটা হাইড্ৰজেন হয় হা, অলপমান মোৰ দেখিবলৈ 4 টাইপ লাগিব পাৰে তোমালোকক, কিন্তু গোটেইকেইটা হাইড্ৰজেন হয় ঠিক আছে। চ' এতিয়া ইয়াৰ আমি নাম লিখিব লাগে। যেতিয়া তোমালোকৰ নাম লিখিবলৈ এলডিহাইড আহি যায় তেতিয়া আমি কি কৰিম, এলডিহাইডৰ যোনটো কাৰ্বন আছে ন সেইটোক আমি চবতকৈ লোৱেষ্ট কাৰ্বন নাম্বাৰ দিব লাগিব, এলডিহাইড ন, এইটো CHO লিখা আছে। চ' এইটো তোমালোকে এক্সপাণ্ড যদি কৰা এনেকুৱা ধৰণৰ হ'ব, CH2 ডাবল বন্ড CH CH2 C ডাবল বন্ড OH, মানে এই CHOটো মই ইয়াতে এক্সপাণ্ড কৰি দিলোঁ। এই তোমালোকৰ ইয়াতে কি হয়, আমাৰ যোনটো মই ক'লোঁ যদি তোমালোকৰ এলডিহাইড আহি যায় তেতিয়াহ'লে তোমালোকে এই যোনটো এলডিহাইডৰ কাৰ্বন থাকে তাক সদায় কাৰ্বন নম্বৰ 1 দিবই লাগিব ঠিক আছে। এলডিহাইডৰ কাৰণে কাৰ্বক্সিলিক এচিডৰ কাৰণে মনত ৰাখিবা, ইয়াত সদায় আমি 1 দিম, দেন এইটো 2 হ'ব, দেন এইটো 3 হ'ব, দেন এইটো 4 হ'ব ঠিক আছে ন। মই তোমালোকক লাষ্ট ভিডিঅ'ত কৈছিলোঁ PWS ৰুল এটা থাকে বুলি, প্ৰিফিক্স দেন ৱৰ্ড ৰুট দেন ছাফিক্স। প্ৰিফিক্স কাৰ কাৰণে লিখোঁ বুলি কৈছিলোঁ মই, ছাবষ্টিটুৱেণ্টৰ কাৰণে লিখোঁ বুলি কৈছিলোঁ। ছাবষ্টিটুৱেণ্টৰ কাৰণে প্ৰিফিক্স আমি লিখোঁ বুলি কৈছিলোঁ ন। ছাবষ্টিটুৱেণ্টৰ কাৰণে আমি কি লিখোঁ, প্ৰিফিক্স লিখোঁ ন, এলকাইল মিথাইল ইথাইল প্ৰপাইল। মই লাষ্ট ভিডিঅ'টোত কৈছিলোঁ, তোমালোকে চাই ল'বা লাষ্ট ভিডিঅ'টো যোনটো মই এলকহল ফিনল ইথাৰ চেপ্টাৰটোত তোমালোকৰ তাতে কুৱেশ্যনকেইটা ডিছকাছ কৰিছিলোঁ। W মানে ৱৰ্ড ৰুট ন, ৱৰ্ড ৰুট আমাৰ বেচিকেলি কেইটা কাৰ্বন নাম্বাৰ কাৰ্বন এটম থাকে না, টোটেল কাৰ্বন এটম সেইটো আমাক ইয়াতে তোমালোকক ক'ব টোটেল কাৰ্বন এটম কিমান আছে ইন হাইড্ৰকাৰ্বন চেইন। যোনডাল আমাৰ হাইড্ৰকাৰ্বন চেইন থাকে তাত কেইটা আমাৰ কাৰ্বন থাকিব হায়েষ্ট, বা টোটেল কেইটা আমাৰ কাৰ্বন থাকে তাত ৱৰ্ড ৰুটটোৱে কয়। দেন ছাফিক্সটো আমাৰ কাৰ কাৰণে আমি লিখোঁ, দুটাৰ কাৰণে লিখোঁ, এটা আমাৰ 1 ডিগ্ৰী ছাফিক্স থাকে আৰু এটা তোমাৰ কি থাকিব 2 ডিগ্ৰী ছাফিক্স থাকিব। এটা 1 ডিগ্ৰী থাকে, দেন এটা তোমালোকৰ 2 ডিগ্ৰী থাকে। 1 ডিগ্ৰীটো আমাৰ কাৰ কাৰণে থাকে, 1 ডিগ্ৰীটো আমাৰ এলকেনৰ কাৰণে ANE লিখোঁ আমি ঠিক আছে। ডাবল বণ্ডৰ কাৰণে আমি ENE লিখোঁ, ট্ৰিপল বণ্ডৰ কাৰণে আমি কি লিখোঁ ইয়াতে YNE লিখোঁ ঠিক আছে ন। আৰু 2 ডিগ্ৰীখিনি আমাৰ কাৰ কাৰণে থাকে ছাফিক্স, ফাংচনেল গ্ৰুপৰ কাৰণে ঠিক আছে। 2 ডিগ্ৰী আমাৰ কাৰ কাৰণে থাকে, ফাংচনেল গ্ৰুপৰ কাৰণে থাকে। এতিয়া মই আৰু এটা কথা কৈছিলোঁ, তোমালোকৰ যিকোনো অৰ্গেনিক কম্পাউণ্ডত 3টা বস্তুৱে থাকিব ন। এটাটো হৈ গ'ল মেইন চেইনডাল, তোমালোকে দেখা পালা এইডাল আমাৰ কি হয় মেইন চেইন হয় ন, এইডাল আমাৰ মেইন চেইন হয়, গম পালা মেইন চেইন কাৰ্বনৰ চেইন। দেন তোমালোকৰ তাতে কি থাকিব, তোমালোকৰ তাতে থাকিব ফাংচনেল গ্ৰুপ ন। এই যে CHOটো মই যে ইয়াতে দেখুৱালোঁ, এই CHOটো তোমালোকৰ কি হয় ফাংচনেল গ্ৰুপ হয়, FG মানে ফাংচনেল গ্ৰুপ ঠিক আছে। আৰু এই দুটাক বাদ দি যদি ইয়াতে কিবা বেলেগ এটেচ হৈ থাকিলেহে হয়, হাইড্ৰজেনক বাদ দি পেলাই বেলেগ যদি কিবাখিনি কাৰ্বনৰ লগত যদি এটেচ হৈ থাকিলে হয়, এটাটো মেইন চেইনটো তোমালোকে দেখা পালা, এইডাল আমাৰ মেইন চেইন
দেন তোমালোকৰ ফাংচনেল গ্ৰুপ আৰু মেইন চেইন ফাংচনেল গ্ৰুপ বাদ দি পেলাই ইয়াত যদি এই হাইড্ৰোজেন কিটাৰ জেগাত কিবা বেলেগ এটাচ হৈ থাকিলে সিহঁতক আমি সাবস্টিটুয়েন্ট বুলি কওঁ আৰু সেই সাবস্টিটুয়েন্টবোৰৰ কাৰণে আমি কি লিখো প্ৰিফিক্স আৰু এই ৱৰ্ড ৰুটটো কাৰ কাৰণে লিখো ইয়াত টোটাল কেইটা কাৰ্বন আছে চাৰিটা কাৰ্বন আছে ন ইয়াৰ কাৰণে আমি কি লিখিম বিউট লিখিম ন দেন সাফিক্স আমাৰ ইয়াত চোৱাচোন ইয়াতে সিঙ্গেল বন্ড ইয়াত ডাবল বন্ড এটা আছে ন ডাবল বন্ডটো আমি মেনশন কৰিব লাগিব ডাবল বন্ডৰ কাৰণে কি লিখো আমি ইন লিখো কোড আছে সেই ডাবল বন্ডটো মেনশন কৰিব লাগিব আৰু লাষ্টত 2 ডিগ্ৰী সাফিক্স ফাংচনেল গ্ৰুপ এলডিহাইডৰ কাৰণে আমি কি লিখিম এলডিহাইডৰ কাৰণে আমাৰ কি হয় এলডিহাইডৰ কাৰণে আমাৰ হয় এল আমি লিখিম লাষ্টত 2 ডিগ্ৰী সাফিক্স ঠিক আছে সো ইয়াৰ নামটো যদি আমি লিখিব যাও কি হ'ব আমাৰ ইয়াতে তো কোনো একো সাবস্টিটুয়েন্ট নাই সো প্ৰিফিক্স আমি নিলিখো ৱৰ্ড ৰুট লিখিম ডাইৰেক্ট কি লিখিম বিউট ন আৰু কোড তোমালোকৰ ইয়াতে ডাবল বন্ডাল আছে 3 ত আছে সো বিউট 3 ইন আৰু 1 ত কি আছে তোমালোকৰ এলডিহাইড আছে ন লাষ্টত আমি কি জয়েন কৰি দিম এল জয়েন কৰি দিম ইয়াতে ই আমি নিলিখো দুটা ভয়েল কেতিয়াও আমি একেলগে নিলিখো এ ইন ওয়াইন আৰু এন তাৰ লাষ্টৰ যোনকিটা ই থাকে এই ইয়াত যদি তোমালোকৰ এই 2 ডিগ্ৰী সাফিক্সত যদি তোমালোকৰ তাতে ভাৱেল আহি যায় ভাৱেল কি আছিল এ ই আই ও ইউ এই কিটা যদি আহি যায় ন এ ই আই ও ইউ এই কিটা যদি ওয়াৰ্ড যদি তোমালোকে ইয়াত পাই যোৱা তেন্তে তোমালোকে ইয়াতে ই কিটা ন নিলিখিবা ই কিটা ড্ৰপ কৰিব লাগিব ই তো আমি ৰিপিট নকৰো ঠিক আছে যদি ইয়াত তোমালোকে ভাৱেল পাই যোৱা সো ইয়াতে আমি হেকানে ই তো লিখা নাই সো এটোক আমি এনেকৈ লিখিব পাৰো বা এই 1 ত যে এল টো থাকে ন এলডিহাইডৰ যোনটো আমাৰ ফাংচনেল গ্ৰুপ যোনটো আমাৰ কোড আছে 1 ত আছে হেতু যদি লিখিবলে আমি এনেকে ডাইৰেক্ট লিখি দিলেও হৈ যায় তেতিয়াও গম পাই যায় বিউট 3 ইনেল এনেকে লিখিলো গম পাই যাব কি আমাৰ যোনটো এলডিহাইড ফাংচনেল গ্ৰুপটো আছে হেতু কাৰ্বন নাম্বাৰ কোড আছে 1 ত আছে সো 1 ত থাকিলে তোমালোকে ন এটো মেনশন নকৰিলেও হৈ যায় এনেকে মই এটো লিখিলেটো প্ৰপাৰ হ'ব নিলিখিলেও হৈ যায় ঠিক আছে ন কেনেকে লিখিবলে গম পালা এই ফাৰ্স্ট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 1 no and next আমি question to চাই লও next question number 2 to কি আছে next question number 2 ঠিক আছে so next question number 2 এতিয়া আমি question number 2 to চাম question number 2 কি আছে write one chemical test তোমাক ন এটা chemical test লিখিবলে দিছে write one chemical test to distinguish মানে আমি distinguish কৰিব লাগিব আমি differentiate কৰিব লাগিব দুটা বস্তু এটো এটা বেলেগ হয় এটো এটা বেলেগ হয় বুলি আমি দেখুৱাব লাগিব between কাক এটা তো হৈ গল প্ৰপানেল আৰু এটা কি হৈ গল প্ৰপানন ঠিক আছে ন এটা হৈ গল প্ৰপানেল আৰু এটা হৈ গল তোমালোকৰ প্ৰপানন ঠিক আছে ন এতিয়া মই তোমালোক কৈ দিও হা অৰ্গেনিকত ন তিনটা বস্তু ইম্পৰ্টেন্ট থাকে তিনটা বস্তু ইম্পৰ্টেন্ট হয় যদি তোমালোকে অৰ্গেনিক কেমিষ্ট্ৰি যদি ষ্ট্ৰং কৰিব বিচাৰিছা ন অৰ্গেনিক কেমিষ্ট্ৰি তিনটা বস্তু তোমালোকে যদি ভালকে পঢ়া তোমালোকৰ কাৰণে বহুত হেল্পফুল হৈ যাব এক্সামৰ কাৰণে মই কৈ আছো কি ফাৰ্স্ট তো হৈ গল তোমালোকৰ আইইউপিএসসি নমেনক্লেচাৰ বাৰে বাৰে খুদিয়ে আছে তোমালোকে দেখিয়ে আছে আইইউপিএসসি নেমিং ঠিক আছে ন আইইউপিএসসি নমেনক্লেচাৰটো ভালকে জানিব লাগিব তোমালোকে অৰ্গেনিকৰ গুটেখিনি চেপ্টাৰৰ সেকেন্ড তো হৈ গল তোমালোকৰ নেম ৰিঅ্যাকশন তোমালোকৰ অৰ্গেনিক চেপ্টাৰবোৰত তোমালোকৰ নেম ৰিঅ্যাকশন কিছুমান থাকে সাইন্টিষ্টৰ ওপৰত যেনেকৈ ফৰ এক্সাম্পল মই যদি হেলো এলকেন হেলোইনৰ কথা কওঁ তাত তোমালোকে কি পাবা তাত তোমালোকে উডছ ৰিঅ্যাকশন পাবা উডছ ফিটিক ৰিঅ্যাকশন পাবা ফিটিক ৰিঅ্যাকশন পাবা ফিংকেলষ্টাইন ৰিঅ্যাকশন পাবা সোৱাৰ্টছ ৰিঅ্যাকশন পাবা এই যোনখিনি সাইন্টিষ্টৰ ওপৰত তোমালোকৰ নেম ৰিঅ্যাকশন থাকে সেই নেম ৰিঅ্যাকশনখিনি বহুত ইম্পৰ্টেন্ট হয় আৰু থাৰ্ড আৰু এটা বস্তু ইম্পৰ্টেন্ট হল হেতু হৈ গল তোমালোকৰ ডিস্টিংশন টেষ্ট ঠিক আছে ন ডিস্টিংশন টেষ্ট এটা এই এলডিহাইড কিটোন কাৰ্বক্সিলিক চেপ্টাৰটো তোমালোকৰ বহুত ডিস্টিংশন টেষ্ট আছে মানে তোমালোকে দুটা কম্পাউন্ড আছে এটা হৈ গল এলডিহাইড এটা হৈ গল কিটোন হেটো কেনেকে ডিস্টিংগুইশ কৰিবা এটা তোমালোকৰ মিথাইল কিটোন থাকিব পাৰে এটা মিথাইল কিটোন নহব পাৰে হেটো কেনেকে ডিস্টিংগুইশ কৰিবা সো তাৰ তোমালোকে ন ডিস্টিংশন টেষ্ট কিটা এই এলডিহাইড কিটোন কাৰ্বক্সিলিক এসিড চেপ্টাৰটোত যোনকিটা আছে হেকিটা তোমালোকে ভালকে এবাৰ চাই লবা আজি মই দুটা তোমালোকে এটা ডিসকাস কৰিম এটা এইটো এটা কোৱেশ্চন ন আৰু এটা ডিসকাস কৰিম তোমালোকৰ পিছৰ কোৱেশ্চনত সো এই কোৱেশ্চনটো যদি মই সলভ কৰিব যাও মই ইয়াৰ এনসাৰটো এনেকে লিখিম ইয়াতে তোমালোকক টেষ্টটোৰ নাম লিখিব দিছে ন ৰাইট ওয়ান কেমিক্যাল টেষ্ট ন সো মোক কেমিক্যাল টেষ্টটোৰ নাম কি হয় টলেন্স টেষ্ট ঠিক আছে ন টলেন্স টেষ্ট can be used tolerance test to আমি ইউজ কৰিব পাৰো can be used to distinguish আমি distinguish কৰিব কাৰণে ইউজ কৰিব পাৰিম differentiate কৰিব কাৰণে ইউজ কৰিব পাৰিম to distinguish কাক
to distinguish between propanol to eta হৈ গল aldehyde etu হৈ গল eta aldehyde no মানে এটা তোমাৰ aldehyde propanol to and propanon আৰু propanon to তোমালোকৰ কি হয় ketone হয় propanon to তোমালোকৰ কি হয় ketone হয় ঠিক আছে ন propanon to ketone হয় সো মই দুইটাৰ স্ট্ৰাকচাৰ তো প্ৰথমতে লিখি লও propanol to আমাৰ aldehyde হয় নে নহয় ন মানে aldehyde হ'ব ন CH2 C double bond OH this is propanol 1 2 3 তিনটা কার্বন আছে prop no আৰু 1 তে আমাৰ aldehyde আছে ন propanol লাষ্টত aldehyde তো আমাৰ 1 তে আছে সো propanol হৈ গলে তো আৰু propanon তো কেনেকুৱা হ'ব CH3 C double bond O CH3 এনেকুৱা ধৰণৰ হ'ব ঠিক আছে ন propanon সো এনেকুৱা ধৰণৰ হ'ব আমাৰ propanonৰ স্ট্ৰাকচাৰটো ঠিক আছে ন propanon এতিয়া তোমালোকে চোৱা এটা হৈ গল আমাৰ aldehyde এটা হৈ গল আমাৰ ketone এতিয়া তোমালোক aldehyde আৰু ketonক যে ডিস্টিংগুইশ কৰিব দিয়ে তোমালোকে তাত ন tolerance test ইউজ কৰিব পাৰা ঠিক আছে ন মই এটা লিখি দিছো কি ইউজ কৰিব পাৰিম আমি ইয়াতে tolerance test ইউজ কৰিব পাৰিম মই এটা লিখি দিছো we can use tolerance test for distinguishing propanol and propanon এ tolerance test to হয় কি মই তোমালোক অলপমান দেখুৱাই দিও tolerance test to হয় কি no what is tolerance test মই তোমালোক এবাৰ দেখুৱাই দিও tolerance test to হয় নো কি ঠিক আছে সো মই এটা লিখি লৈছো tolerance test ঠিক আছে ন সো tolerance test এ তোমালোকৰ কি হয় aldehyde এটা অক্সিডাইজ কৰি দিয়ে আৰু আমাৰ tolerance reagent তো তোমালোকে মনত ৰাখিব লাগিব that is AgNH3 2 ইয়াতে পজিটিভ চাৰ্জ থাকে ন আৰু তোমালোকৰ ইয়াতে আমি মিডিয়াম তো কি লো বেসিক মিডিয়াম লো এটো ব্যালেন্স কৰিব কাৰণে মনত ৰাখিবা 1 2 3 এটো 1 হয় এটো 2 হয় এটো 3 হয় সো মনত ৰাখিবা মই 1 2 3 বুলি মনত কৰি ৰাখো এই tolerance টেষ্টৰ যোনগিটা stoichiometric coefficient থাকে একিটা মনত ৰাখিব কাৰণে শৰ্ট ট্ৰিক 1 2 3 মনত ৰাখি থৈ দিলে হ'ল ঠিক আছে ন এতিয়া নেক্সট তোমালোকৰ ইয়াতে আমাৰ প্ৰডাক্ট কিটা কি ফৰ্ম হয় মই লিখি লও ফাৰ্ষ্টতে সো এটো অক্সিডাইজ হ'ব aldehyde তো অক্সিডাইজ হয় aldehyde তো আমাৰ অক্সিডাইজ হ'ব ঠিক আছে ন অক্সিডাইজ হৈ কাৰ্বক্সিলিক এসিডৰ সল্ট বনে O- ঠিক আছে সো ন অক্সিডাইজ হৈ পেলে কাৰ্বক্সিলিক এসিড বনে ন কাৰ্বক্সিলিক এসিড আৰু লগতে তোমাৰ সিলভাৰৰ ইয়াতে প্ৰেসিপিটেট পৰে twice Ag আৰু আমাৰ ইয়াতে এমোনিয়া গ্যাস ৰিলিজ হয় 4NH3 আৰু লগতে আমাৰ দুটা ওয়াটাৰ মলিকুলো ইয়াতে ৰিলিজ হয় ঠিক আছে ন এটো আমাৰ হৈ গল tolerance টেষ্টৰ ৰিঅ্যাকশন তোমালোকে এই ৰিঅ্যাকশনটো মনত ৰাখিব লাগিব ইয়াতে তোমালোকৰ কি হয় যেতিয়া আমি এই tolerance reagent টো লও যেতিয়া tolerance reagent টো লও তেতিয়া তোমালোকৰ কি কয় tolerance reagent এ আমাৰ এই aldehyde টোক অক্সিডাইজ কৰি দিয়ে কেনেকৈ অক্সিডাইজ হৈ গল চোৱা ইয়াতে কি আছিলে C double bond O ইয়াতে H আছিলে এই H টো ন নাইকিয়া হৈ গল ৰিমুভেল অফ হাইড্ৰোজেন হল যেতিয়া হাইড্ৰোজেন আমি অটৰাই দিও তাক আমি কি বুলি কও অক্সিডেশন বুলি কও বা যদি অক্সিজেন আহি এড হয় তাকো আমি অক্সিডেশন বুলি কও সো ইয়াতে ন তোমালোকৰ চোৱা এই হাইড্ৰোজেন টো নাইকিয়া হৈ পেলাই ন ইয়াতে তোমালোকৰ কি লাগি গল অক্সিজেন লাগি গল ন অক্সিজেন লাগি গল সো আমি ইয়াক কি হৈছে বুলি কম এই aldehyde টো অক্সিডাইজ হৈ আছে ঠিক আছে ন কাৰ্বক্সিলিক এসিড হলে অক্সিডাইজ হয় কাৰণ আমাৰ ইয়াতে অক্সিজেন এড হৈ গল আৰু ইয়াৰ পৰা হাইড্ৰোজেন ৰিমুভেল হৈ গল ন হোৱাট ইজ অক্সিডেশন অক্সিডেশন মানে কি হয় অক্সিডেশন মানে এটাটো হৈ গল এডিশন অফ অক্সিজেন নহলে কি ক'ব পাৰা ৰিমুভেল অফ হাইড্ৰোজেন যদি হাইড্ৰোজেন টো ৰিমুভ কৰে তেতিয়াও আমাৰ কি হয় অক্সিডেশনে হয় ৰিমুভেল অফ হাইড্ৰোজেন আৰু নহলে তোমালোকে কি ক'ব পাৰা it is loss of electron no electronic concept এই তিনটা ডেফিনেশন হয় and what is reduction কাক কয় ইয়াৰ উল্টা কিটা অক্সিডেশনৰ উল্টা কিটা ইয়াতে কি কৰিবা এডিশন অফ হাইড্ৰোজেন কৰিবা ঠিক আছে ন ইয়াতে আমি কি কৰো এডিশন অফ হাইড্ৰোজেন যেনেকৈ মই এটা অক্সিজেন কৰি আছিলো ইয়াত নেক্সট কি কৰিবা ৰিমুভেল অফ অক্সিজেন ঠিক আছে ন ইয়াতে ৰিমুভেল অফ হাইড্ৰোজেন আছিলে ইয়াৰ উল্টাটো কি হ'ব ৰিমুভেল অফ অক্সিজেন হ'ব নেক্সট থাৰ্ড টু লস অফ ইলেক্ট্ৰন আছিলে ন ইয়াতে কি হ'ব গেইন অফ ইলেক্ট্ৰন এটা মই তোমালোকক দেখুৱাই আছো
তোমালোকক দেখুৱাই আছো কেনেকে আমাৰ এই সিলভাৰটো ৰিডাকশন হ'ল ঠিক আছে ই ইয়াক অক্সিডাইজ কৰিলে যদি ই ইয়াক অক্সিডাইজ কৰে ই নিজে কি হ'ব লাগিব ৰিডিউস হ'ব লাগিব মনত ৰাখিবা ইলেক্ট্ৰোকেমিষ্ট্ৰি মই চেপ্টাৰটো অলপমান তোমাক বুজাইছিলো ঠিক আছে ন সো ইয়াৰ যদি অক্সিডেশন হয় তেন্তে ইয়াৰ ৰিডাকশন হ'ব লাগিব কেনেকে ৰিডাকশন হৈছে চোৱা আমাৰ এই সিলভাৰটো ওপৰত আমাৰ চাৰ্জ যদি উলিয়াবলৈ যাওঁ x ধৰি লৈছো মই ইয়াৰ ওপৰত চাৰ্জটো যদি ক্যালকুলেট কৰিব যাওঁ ন x ধৰি ললো ইয়াতে তোমালোকৰ দুটা এমোনিয়া আছিলে দুটা এমোনিয়াৰ কাৰণে চাৰ্জ আমাৰ কি হ'ব নিউট্ৰেল লিগেন ন NH3 কাৰণে 0 হ'ব চাৰ্জ আৰু তোমাৰ ওভাৰঅল এই কমপ্লেক্সটো ওপৰত চাৰ্জ কিমান আছিলে +1 সো মই +1 লিখিম ইকুৱেল টু ন সো ইয়াতে সো এটোটো 0 হৈ গল সো x কিমান হৈ যাব 1 হৈ যাব সো এটা সিলভাৰৰ ওপৰত চাৰ্জ কিমান আছিলে +1 আৰু ইয়াতে সিলভাৰ আমাৰ অকলে আছে সিলভাৰ প্ৰেসিপিটেট বনি গল যেতে এনেকে আমাৰ স্পিচিছ বোৰ অকলে থাকে তেনে তাৰ ওপৰত চাৰ্জ কিমান হ'ব 0 হ'ব ঠিক আছে ন সো ইয়াতে সো ইয়াত তোমাৰ চাৰ্জ আছিলে সিলভাৰ +1 আৰু ইয়াতে গৈ পেলা তোমালোকৰ চাৰ্জ কিমান হৈ গল 0 হৈ গল 0 মানে কেতিয়া হ'ব কোৱেশ্চন যেতিয়া এই +1 টো এটা ইলেক্ট্ৰন পাব যেতিয়া এটা ইলেক্ট্ৰন পাব তেতিয়া না তাৰ কি হ'ব +1 ৰ পৰা 0 চাৰ্জ হৈ যাব এন্ড দ্যাট ইজ বেসিক্যালি গেইন অফ ইলেক্ট্ৰন ইয়াতে ন কি হৈ আছে গেইন অফ ইলেক্ট্ৰন হৈ আছে ইলেক্ট্ৰন আমাৰ ইয়াতে আহি এড হৈ আছে আৰু গেইন অফ ইলেক্ট্ৰনটোকে আমি কি বুলি কওঁ ৰিডাকশন বুলি কওঁ ঠিক আছে গম পালা সো আমাৰ এটা ৰেডক্স ৰিঅ্যাকশন হয় বেসিক্যালি ন যেতিয়া আমি এমোনিয়েটেড সিলভাৰ নাইট্ৰেট সলিউশন ইয়াৰ নামটো কি বুলি তোমালোকে মনত ৰাখিব পাৰা এমোনিয়েটেড সিলভাৰ নাইট্ৰেট সলিউশন মানে সিলভাৰ নাইট্ৰেট সলিউশনত আমি এমোনিয়া গ্যাস পাস কৰো ঠিক আছে ন এটোৱে আমাৰ কি হয় টলেন্স ৰিএজেন্ট হয় দিস ইজ বেসিক্যালি টলেন্স ৰিএজেন্ট ন টলেন্স ৰিএজেন্ট মই এটা লিখি দিও এটোৱে আমাৰ কি হয় টলেন্স ৰিএজেন্ট হয় মানে টলেন্সৰ কেমিক্যালটো এটোৱে হয় ৰিএজেন্টটো এটো দিয়েপে আমি কি কৰিব পাৰো এলডিহাইডক আমি অক্সিডাইজ কৰিব পাৰো এটা এটো আমাৰ যোনটো হাইড্ৰোজেন থাকে এটো এলডিহাইডৰ কাৰণে ৰিমুভ কৰিব কাৰণে ইজি হয় কাৰণ আমাৰ ইয়াতে কি হয় কাৰ্বন আৰু হাইড্ৰোজেনৰ মাজত অলপমান ইলেক্ট্ৰনিকেলি ডিফাৰেন্স আছে সো এই বন্ডাল ন ইজিলি ব্ৰেক হৈ যায় কিন্তু যদি তোমালোকে কিটোন লব যোৱা ঠিক আছে ন মই দেখুৱাই দিও ভালকে তোমালোকক ন আমি যদি এলডিহাইড লওঁ ইয়াতে তোমালোকৰ হাইড্ৰোজেন থাকে আৰু যদি তোমালোকে কিটোন লব যোৱা RC ডাবল বন্ড O এফালে যদি মই R টা লৈ লওঁ মানে কাৰ্বনে আছে দুফালে ঠিক আছে সো আমাৰ এ দুডাল বন্ড ন ইজিলি ব্ৰেক নহয় যত আমাৰ কাৰ্বন কাৰ্বন ব্ৰেক থাকে কিন্তু এই কাৰ্বন আৰু হাইড্ৰোজেনৰ ব্ৰেকডাল ন অলপ আমাৰ ইজিলি ব্ৰেক হৈ যায় কাৰণ দুইটাৰ মাজত ইলেক্ট্ৰোনিগেটিভিটি ডিফাৰেন্স থাকে ন ইয়াতে ডেল্টা EN কিবা এটা থাকে ডেল্টা EN ইজ নট ইকুৱেল টু 0 ডিফাৰেন্স তো কাৰ্বন আৰু হাইড্ৰোজেনৰ মাজত যদি কাৰ্বনৰ আমাৰ 2.4 হয় ইয়াৰ কিমান হ'ব 2.1 হয় ইলেক্ট্ৰোনিগেটিভিটি ভ্যালু সো আমাৰ ন এই বন্ডাল ইজিলি ভাঙি যায় মানে হাইড্ৰোজেনৰ ইলেক্ট্ৰন টানি লব কাৰ্বনে টানি লব ইলেক্ট্ৰন কাৰণ ইয়াৰ বেছি ইলেক্ট্ৰোনিগেটিভিটি আৰু এই বন্ডাল আমাৰ ইজিলি কি হৈ যায় ভাগি যায় আৰু ভাগি পেলাই তোমালোকৰ ইয়াতে অক্সিজেন আহি এড হৈ যায় কিন্তু তোমালোকৰ এই বন্ডাল ইজিলি নেভাঙে কাৰণ তোমালোকৰ দুইটাৰে ইলেক্ট্ৰোনিগেটিভিটি ভ্যালুটো আমাৰ কি হয় সেম হয় সো দেয়াৰ ডেল্টা EN ৰ ভ্যালুটো মানে ইলেক্ট্ৰনিক ডিফাৰেন্সৰ ভ্যালুটো ডিফাৰেন্স ইজ ইকুৱেল টু 0 মানে দুইটাৰ ভিতৰ ডিফাৰেন্সটো আমাৰ কি হ'ব 0 হয় দুইটাৰ মাজত কাৰ মাজত কাৰ্বন আৰু কাৰ্বনৰ মাজত দুইটা সেম ইলেক্ট্ৰনিক ডিফাৰেন্সটো আমাৰ ডেল্টা মানে ডিফাৰেন্স ইলেক্ট্ৰোনিগেটিভিটি কিমান হয় 0 হয় ঠিক আছে গম পালা সো ইয়াক যদি আমাৰ কি কৰিব লাগে অক্সিডাইজ কৰিব কাৰণ লাগে তেতিয়া আমি মাইল্ড অক্সিডাইজিং এজেন্ট ইউজ কৰিলে হৈ যায় মাইল্ড অক্সিডাইজিং এজেন্ট ইউজ কৰিলে হৈ যায় লাইক টলেন্স ৰিএজেন্টটো আমাৰ এটা মাইল্ড মানে উইক অক্সিডাইজিং এজেন্ট হয় ঠিক আছে ন মাইল্ড মানে কি হয় উইক অক্সিডাইজিং এজেন্ট আৰু ইয়াক যদি অক্সিডাইজ কৰিব লগা হয় ন তেন্তে আমি ন এক ষ্ট্ৰং অক্সিডাইজিং এজেন্ট ল'ব লাগিব মাইল্ড অক্সিডাইজিং এজেন্টে কামে নকৰিব ঠিক আছে ন গম পালা সো ষ্ট্ৰং অক্সিডাইজিং এজেন্ট ল'ব লাগিব সো আমাৰ এ পজিটিভ টলেন্স টেষ্ট আমাৰ কোনে দেখুৱায় কোনে আমাৰ পজিটিভিটি শো কৰিব কোনে আমাক দেখুৱাব হেতু হৈ গল এলডিহাইডে কিটোনে আমাক শো নকৰে কাৰণ আমাৰ কিটোনৰ যোনটো কাৰ্বনৰ বন্ড থাকে হেডাল আমাৰ ইজিলি ব্ৰেক নহয় সো মতে তোমালে গম পালে ইনফৰমেশন খিনি টলেন্স টেষ্টটো কি হয় মই তোমালোকৰ এই ৰিঅ্যাকশনটো মনত ৰাখিবৰ কাৰণে ক'লো এই ৰিঅ্যাকশনটো তোমালোকে মনত কৰি ৰাখিবা যত তোমালোকৰ কি হয় এলডিহাইড অক্সিডাইজ হৈ পেলাই কাৰ্বক্সিলিক এসিড বনে ন আৰু তোমালোকৰ সিলভাৰ নাইট্ৰেট যোনটো সলিউশন থাকে এমোনিয়েটেড সিলভাৰ নাইট্ৰেট সলিউশন তাৰ তোমালোকৰ কি হয় ৰিডাকশন হয় ঠিক আছে ন গম পালা এতিয়া আমি নেক্সট আৰু এটা কোৱেশ্চন চাই লওঁ নেক্সট কোৱেশ্চনটো কি আছিল সো নেক্সট আৰু এটা কোৱেশ্চন আছে ইয়াতে
ন মই কোৱেশ্চনটো ইয়াতে তোমালোকক পঢ়ি দিওঁ এবাৰ কি লিখা আছে what happens কি হ'ব বুলি সুধিছে what happens when ethanol is treated with methyl magnesium bromide and the product is hydrolyzed ঠিক আছে ন ইয়াতে তোমালোক গ্ৰিগনাৰ ৰিয়েজনৰ ওপৰত কোৱেশ্চন আহি গ'ল ঠিক আছে গ্ৰিগনাৰ ৰিয়েজনৰ ওপৰত কোৱেশ্চন সো মই এনসাৰ বুলি লিখি লৈছো তোমালোকে এটা কেমিক্যাল ৰিয়েকচনটো দেখাব লাগিব আৰু কি দিয়া আছে আমাৰ ইথানেল মানে দুটা কাৰ্বন থাকিব CH3 C double bond OH এই কাৰ্বন যোনটো আমাৰ এলডিহাইডৰ কাৰ্বন হেতুটো আমি কাউন্ট কৰো ন 1 2 সো দুটা কাৰ্বন আছে ন আৰু এটো এলডিহাইড হয় সো ইয়াৰ নামটো কি হ'ব ইথানেল সো আমি এই ইথানেলটো কাৰ লগত ৰিয়েকচন কৰিব কৈ আছে ইথানেল is treated with methyl magnesium bromide ঠিক আছে ন methyl magnesium bromide মানে কি হ'ব CH3 MgBr ঠিক আছে ন ইয়াৰ লগত ট্ৰিট কৰিব দিছে ইয়াৰ লগত ৰিয়েকচন কৰিব দিছে ফাৰ্ষ্টত তাৰ পিছত যোনটো ইয়াতে প্ৰডাক্ট ওলাব এই যোনটো প্ৰডাক্ট ওলাব ন and the product is hydrolyzed এই যোনটো প্ৰডাক্ট ওলাব তাক ন আমি হাইড্ৰলাইজ কৰিব লাগিব হাইড্ৰলাইজ মানে তুমি তাতে ন ওয়াটাৰ এড কৰিব লাগিব H+ এড কৰিব লাগিব সৰি ওয়াটাৰ এড কৰিব লাগিব ওয়াটাৰ মানে H2O এড কৰিবা আৰু ইয়াতে ইন প্ৰেজেন্স অফ কি থাকিব এসিড থাকিব ন এসিড থাকিব বা এটোক তোমালোকে H3O পজিটিভ বুলিও লিখিব পাৰা এই যোনটো হাইড্ৰলাইসিসৰ আমাৰ ৰিয়েজেন্টটো থাকে ওয়াটাৰ ইন প্ৰেজেন্স অফ এসিড তাক H3O পজিটিভ বুলি লিখিলো হৈ গল ঠিক আছে ন এটো আমাৰ ৰিয়েজেন্ট হয় হাইড্ৰেটিং ৰিয়েজেন্ট হয় হাইড্ৰলাইসিস কৰিবৰ কাৰণে ঠিক আছে ন এতিয়া আমি ইয়াৰ ৰিয়েকচনটো কমপ্লিট কৰিম বলা ৰিয়েকচনটো আমি কি কৰিম ইয়াতে কমপ্লিট কৰিম এতিয়া এই ৰিয়েকচনটো কমপ্লিট কৰিবৰ কাৰণে তোমালোক মই এটা কথা কৈ দিও এই যোনটো ইয়াতে আমাৰ লিখা আছে এটো হৈ গল R মানে অ্যালকাইল গ্ৰুপ দেন এটো হৈ গল Mg আৰু এটো হৈ গল Br সো এই RMgBr টো MgBr ইয়াক আমি কি বুলি কওঁ গ্ৰিগনাৰ্ড ৰিয়েজেন্ট বুলি কওঁ সো গ্ৰিগনাৰ্ডছ ৰিয়েজেন্ট বুলি কওঁ এতিয়া গ্ৰিগনাৰ্ড ৰিয়েজেন্টৰ মই দুটা বস্তু তোমালোকক ক'ব বিচাৰো ইম্পৰ্টেন্ট এটাটো হৈ গল তোমালোকৰ এই যোনডাল বন থাকে ইয়াতে RMgBr ৰ মাজত এই বনডাল হৈ গল কোভেলেন্ট বন ইন্টাৰেষ্টিং কথা কোভেলেন্ট বন আৰু এই Mg আৰু Br ৰ মাজত যোনডাল বন থাকে ইয়াতে যোনডাল বন থাকে ন ইয়াতে যোনডাল বন থাকিব দিস বন ইজ বেসিক্যালি আয়নিক এই বনডাল আমাৰ কি হয় আয়নিক হয় কেতিয়া কোভেলেন্ট বন ফৰ্ম কৰে কেতিয়া আয়নিক বন ফৰ্ম কৰে তোমালোকে মোৰ মতে জানা নে নাই কেতিয়া ফৰ্ম কৰে সো হা আমাৰ মই কওঁ যদি আমাৰ গ্ৰুপ 1 ত আমাৰ কি থাকে সোডিয়াম থাকে গ্ৰুপ 1 ত আৰু গ্ৰুপ 17 ত আমাৰ কি থাকে তাতে হেলোজেন যেনেকে Cl থাকে সো ইহত দুটাৰ মাজত ন ইলেক্ট্ৰনেগেটিভিটি ডিফাৰেন্স দ্যাট ইজ ডেল্টা En অৰ ভ্যালুটো ইলেক্ট্ৰনেগেটিভিটি ডিফাৰেন্স ডেল্টা মানে ডিফাৰেন্স ইন ইলেক্ট্ৰনেগেটিভিটি এটো বহুত বেছি হয় দুইটাৰ মাজত কাৰণ দুইটা এক্সট্ৰিম পজিশনত আছে তোমালোকে জানা লেফট টু ৰাইট গলে আমাৰ ইলেক্ট্ৰনেগেটিভিটি ইনক্ৰিজ হৈ গৈ থাকে সো ইয়াত ন বহুত বেছি ইলেক্ট্ৰনেগেটিভিটি হ'ব ইয়াত বহুত কম হ'ব ন আৰু এই যদি বেছি ইলেক্ট্ৰনিক ডিফাৰেন্স থাকে ন তেতিয়া আমাৰ যোনডাল বন ফৰ্ম হয় ন হে বনডাল আমাৰ কি হয় সদায় আয়নিক হয় আৰু এটা তোমালোকে চোৱা নেক্সট আমাৰ হৈ গল ইয়াতে নেক্সট কাৰ মাজত মই কলো এটাটো হৈ গল Mg আৰু এটা Br Mg মানে গ্ৰুপ তোমাৰ 2 এলিমেন্ট ইয়াতে Mg সো Mg আৰু Br ৰ মাজত Br টো আমাৰ ইয়াতে থাকিব গ্ৰুপ 17 তে থাকিব সো ইহত দুটাৰ মাজতো তোমালোকৰ ইলেক্ট্ৰনেগেটিভ ডিফাৰেন্সটো কি আছে বহুত বেছি আছে সো এই বনডাল তোমালোকৰ কি হ'ব আয়নিক বন হ'ব আৰু তোমালোকৰ কাৰ্বনটো ক'ত থাকে এটোটো হৈ গল গ্ৰুপ 1 গ্ৰুপ 2 কাৰ্বনটো আমাৰ ইয়াতে ক'ত থাকিব গ্ৰুপ নাম্বাৰ ইয়াতে 14 ত থাকিব ঠিক আছে না এটা 14 ত থাকিব মই ইয়াতে লিখি দিও সাপোজ 14 টো মই ইয়াতে লিখি দিলো 14 টো তোমালোকৰ ধৰিলো 1 টো এনেকে কৰি ন ইয়াতে সাপোজ 14 টো আছে ন এনেকে গৈ 14 17 এনেকে যাব আৰু সো এই 14 ত তোমালোকে কি পাবা ইয়াতে 14 কি পাবা তোমালোকে কাৰ্বন পাবা মই তলত এনেকে লিখি দিলো কাৰ্বন পাবা বুলি ন ঠিক আছে ন অলপমান মেসি হৈ গৈছে তোমালোকে গম পাই থাকিলে হল বস্তুবোৰ বুজি পালে হল 14 ত তলত মই ইয়াতে কি লিখিলো কাৰ্বন ঠিক আছে ন এক কাৰ্বন আৰু Br ৰ মাজত ঠিক আছে ন সৰি কাৰ্বন আৰু কাৰ মাজত এক কাৰ্বন আৰু কাৰ মাজত মেগনেছিয়ামৰ মাজত মেগনেছিয়ামটো ক'ত আছিল তোমালোকৰ ইয়াতে গ্ৰুপ 2 ইয়াতে আছিল ন মেগনেছিয়াম সো ইহত দুটাৰ মাজত ডেল্টা En ৰ ভ্যালুটো চোৱাচোন ডিফাৰেন্স ইন ইলেক্ট্ৰনেগেটিভিটি হেতু বহুত কম আছে যদি কম হয় ন ইলেক্ট্ৰনিক ডিফাৰেন্স তেতিয়া তাত তোমাৰ বনডাল কি হ'ব কোভেলেন্ট বন হয় মত ৰাখিবা কোভেলেন্ট বন হ'ব সো আমাৰ এই যোনডাল বন থাকিব
কোড তোমালোকৰ কাৰ্বন আৰু ম্যাগনেসিয়ামৰ মাজত এই বন্ডাল কোভেলেন্ট হ'ব আৰু Mg আৰু Br মাজত ইলেক্ট্ৰনিক ডিফাৰেন্স বহুত বেছি আছে সো এই বন্ডাল তোমালোকৰ কি হ'ব আয়নিক হ'ব গম পালা ন এটাটো হৈ গ'ল এটো ইন্টাৰেস্টিং কথা মই কৈ দিলো আৰু সেকেন্ড ইন্টাৰেস্টিং কথাটো কি হয় এই যোনটো গিগনাৰ ৰিএজেন্ট হয় গিগনাৰ ৰিএজেন্ট is highly reactive towards proton no তোমালোকৰ ন এই যোনটো আমাৰ গিগনাৰ ৰিএজেন্ট হয় হি সদায় H+ ৰ লগত ৰিএকচন কৰিবৰ কাৰণে বহুত বেছি তোমালোকৰ এফিচিয়েন্সি ৰাখে মানে বহুত বেছিকে ৰিএকচন কৰিব পাৰে কাৰ লগত তোমালোকৰ যদি কোবাত ওচৰত যদি গিগনাৰ ৰিএজেন্টৰ ওচৰত যদি তোমালোকৰ কি আহি যায় H+ আহি যায় যেনেকে মই ওয়াটাৰ যদি আনো ওয়াটাৰ দুটা পাৰ্ট থাকে এটা H+ এটা OH- এটা হে H+ টো ন বহুত ইজিলি গৈ প্লে আমাৰ তাতে কি হৈ যায় ৰিএক্ট কৰে গিগনাৰ ৰিএজেন্টৰ লগত এই দুটা বস্তু তোমালোকে গম পালে ন এতিয়া আমি এই ৰিএকচনটো কমপ্লিট কৰিম তোমালোকে চোৱা হা তোমালোকক মই কলো এটো RMgBr গিগনাৰ ৰিএজেন্টৰ আমাৰ ম্যাগনেসিয়াম আৰু কাৰ্বনৰ মাজত কি বন্ড থাকে কোভেলেন্ট বন্ড থাকে আৰু যোনডাল কোভেলেন্ট বন্ড হয় এই কোভেলেন্ট বন্ডত তোমালোকৰ কি হ'ব এই ম্যাগনেসিয়ামে ন ম্যাগনেসিয়ামটো মেটাল হয় মেটালৰ নেচাৰটো ইলেক্ট্ৰপজিটিভ মানে ইলেক্ট্ৰন দি থাকে ইলেক্ট্ৰন ৰিলিজ কৰি থাকে সো ইনো এনেকে ইলেক্ট্ৰন দি থাকিব এই কাৰ্বনৰ ওপৰত কি আহিব নিগেটিভ চাৰ্জ আৰু ম্যাগনেসিয়ামৰ ওপৰত কি আহিব পাৰ্শিয়াল পজিটিভ চাৰ্জ এনে তোমালোকে ইয়াত চোৱা এলডিহাইডত আমাৰ এই কাৰ্বন আৰু অক্সিজেনৰ মাজত অক্সিজেনৰ ইলেক্ট্ৰন নেগেটিভিটি বহুত বেছি হয় ইনো ইলেক্ট্ৰনটো টানিব নিজৰ ফালে সো এই ডাবল বন্ডাল ইয়াল অক্সিজেনত গুছি গলে তেতিয়া তোমালোকৰ কি হ'ব বেসিক্যালি এনেকুৱা ধৰণৰ হ'ব মই দেখুৱাই দিও তোমালোকৰ CH3 CO- বনিব ইয়াতে O- হৈ যাব এই বন্ডাল গুছি গল দুইটা ইলেক্ট্ৰন গুছি গল ইয়াতে অক্সিজেনৰ ওপৰত নেগেটিভ চাৰ্জ ইয়াতে H আহিব এটো H আছিলে আৰু তোমাৰ ইয়াতে যেতিয়া ব্ৰেকডাউন হ'ব এই CH3 টো গৈ পেলাই ন ইয়াতে ন নেগেটিভ চাৰ্জটো গৈ পেলাই এই পাৰ্শিয়াল পজিটিভ চাৰ্জটো গৈ পেলাই এটেক কৰিব ন ইয়াত আহিব পজিটিভ চাৰ্জ পাৰ্শিয়াল পজিটিভ অক্সিজেনৰ ওপৰত আহি যাব কি পাৰ্শিয়াল নেগেটিভ কাৰণ অক্সিজেনৰ ইলেক্ট্ৰন নেগেটিভ বেছি সো তোমালোকৰ ইয়াতে গৈ পেলাই কি হ'ব এই যোনটো আমাৰ CH3 যোনটো নেগেটিভ চাৰ্জ আছিল এটো গৈ পেলাই কাৰ্বনত এটাচ হ'ব মত ৰাখিবা কাৰ্বনত গৈ এটাচ হ'ব আৰু লগে লগে ইয়াত যেতিয়া নেগেটিভ চাৰ্জ যেতিয়া হ'ব তাত এই যোনটো পজিটিভ আছিল ন ডেল্টা পজিটিভ এই যোনটো গুটেটো MgBr এই গুটে পজিটিভ পাৰ্টটো গৈ পেলাই কোত এটাচ হ'ব এই নেগেটিভটো লগত এটাচ হ'ব সো মই এনেকে দেখুৱাই দিম হা চোৱা এই যোনটো CH3 এই যোনটো নেগেটিভ পাৰ্ট এটো গৈ পেলাই তোমালোকৰ কোত গৈ পেলাই এটাচ হ'ব কাৰ্বনৰ লগত গৈ এটাচ হ'ব আৰু O- ৰ লগত গৈ পেলাই কি এটাচ হৈ যাব তোমালোকৰ এই MgBr টো এটাচ হৈ যাব সো মই কৰি দিও এটা মই কৰি দিও নে সো মই ইয়াত কৰি আছো তোমালোকে ভালকে চাই থাকা সো মই এটা লিখি আছো ইয়াত তোমালোকৰ কি হ'ব CH3 then C এই O- ৰ লগত গৈ কি এটাচ হৈ যাব বুলি কলো মই MgBr টো এটাচ হৈ যাব এই MgBr টো পজিটিভ টো গৈ পেলাই এই নেগেটিভ টোৰ লগত ইয়াত সিঙ্গেল বন্ড হৈছিল ন সিঙ্গেল বন্ডৰ লগত গম পাই আছে ন এই O- ৰ লগত গৈ পেলাই এই MgBr টো গৈ পেলাই এটাচ হৈ যাব এই MgBr টো গৈ এটাচ হৈ যাব MgBr টো সো এটাচ হৈ গল আৰু তোমালোকৰ এই CH3 যোনটো নেগেটিভ আছিল এই পজিটিভ টোৰ লগত গৈ পেলাই এটাচ হৈ আছে ন নেগেটিভ টো গৈ পজিটিভ টোৰ লগত সো মই এটো ইয়াতে দেখুৱাই দিম ইয়াতে গৈ পেলাই কি এটাচ হৈ যাব CH3 এটাচ হৈ যাব আৰু ইয়াত তোমালোকৰ এটা কি আছিল প্ৰথমৰ পৰাই হাইড্ৰোজেন আছিল ঠিক আছে ন এতিয়া এই বনিব এইটো এটা প্ৰডাক্ট বনিব এই প্ৰডাক্টক ন আমি কি কৰিব লাগে বুলি কৈছিলে হাইড্ৰোলাইসিস মানে মই কলো ওয়াটাৰৰ পাৰ্টটো আমি এড কৰিব লাগে তোমালোকে চোৱা হা ওয়াটাৰৰ পাৰ্টটো তোমালোকে যেতিয়া এড কৰিবা এতিয়া তোমালোকে ওয়াটাৰৰ পাৰ্টটো আমি এড কৰিম এড কৰা টাইমত তোমালোকৰ হ'ব কি ইয়াতে আমি দুটা পাৰ্ট পাম এটাটো হৈ গল H+ আৰু এটা হৈ গল OH- এই ওয়াটাৰৰ পৰা ন ওয়াটাৰটো যদি তোমালোকে ব্ৰেকডাউন কৰা তেতিয়া তোমালোকে কি পাবা এটা পাবা H+ আৰু এটা কি পাবা OH- এ তোমালোকে চোৱা এই নেগেটিভটোৱে কি কৰে এই H টো নিজৰ ফালে টানি লয় মই সেই বস্তুটো তোমালোকে এটা লিখি লৈছিলো গ্ৰিগনাৰ ৰিএজেন্ট ইজ হাইলি ৰিএক্টিভ টুৱাৰ্ডছ প্ৰোটন H+ ৰ কাৰণে ন বহুত বেছি ৰিএক্টিভ হয় সো যতে H+ দেখা পায় যেনেকে ওয়াটাৰ H+ দেখা পালে ন ই টানি লব ইয়াতে OH বনি যাব এলকহল বনি যাব আৰু তোমালোকৰ এই MgBr আমাৰ যোনটো বন্ড আছিল এটোটো ফ্ৰী হৈ যাব এটো বন্ডটো তাক আমাক সাপোৰ্ট কৰিবৰ কাৰণে এই OH- আহিব OH- আহি পেলাই MgBr লগত এটাচ হৈ যাব সো প্ৰডাক্টটো কি বনিব ইয়াতে এটা এলকহল বনিব COH আৰু তোমালোকৰ ইয়াতে CH3 ইয়াতে হাইড্ৰোজেন আৰু লগত কি বনিব আমাৰ MgBr আৰু লগতে নতুনকে কি আহি এটাচ হৈছে হি তোমালোকৰ তাতে OH আহি পেলাই এটাচ হৈছে সো এটো এটা আমাৰ গিগনাৰ ৰিএজেন্টৰ সৈতে যেতিয়া আমি কি কৰো এলডিহাইডত ৰিএকচন কৰো তেতিয়া আমাৰ প্ৰডাক্ট কি বনে ঠিক আছে ন এটা বেসিক্যালি আমাৰ কি বনি আছে 2 ডিগ্ৰী এলকহল বনি আছে 2 ডিগ্ৰী এলকহল বনি আছে
গম পালা ন সো হৈ গল এটো এটা কোৱেশ্চন নেক্সট কোৱেশ্চনটো চাই লও কোৱেশ্চন নম্বৰ আজিলে লাষ্ট কোৱেশ্চন ঠিক আছে ন give one chemical test to distinguish ন তোমালোক এটা chemical testৰ নাম লিখিব কৈছে distinguish কৰিবলৈ differentiate কৰিবলৈ between the following pair দুটা ইয়াতে দি থৈ দিয়া আছে এটাটো হৈ গল pentan 2 on আৰু এটা হৈ গল pentan 3 on ঠিক আছে ন মই দুটাৰ ষ্ট্ৰাকচাৰ কিটা লিখিলো প্ৰথমতে pentan 2 on আৰু এটা হৈ গল আমাৰ pentan 3 on সো pentan 2 on টো কেনেকুৱা হ'ব CH3 C মই 2 নম্বৰ কামত ন এটো লগাই দিও এলডিহাইড CH2 1 2 3 4 CH3 ঠিক আছে ন 1 2 3 4 5 টোটাল 5টা কাৰ্বন থাকিব লাগিব পেন্টান আৰু 2 নম্বৰ তোমালোকৰ এটা কি আছে কিটোন আছে ঠিক আছে ন 1 2 3 4 5 সো পেন্টান 5টা কাৰ্বন আৰু কাৰ্বন নম্বৰ 2 ডাবল বন্ড O আছে কিটোন আছে দেন পেন্টান 3 on পেন্টান 3 on তো ইয়াত 3 নম্বৰত আমাৰ ডাবল বন্ডটো থাকিব ঠিক আছে ন CH3 দেন CH2 C double bond O no then CH2 1 2 3 4 then CH3 এনেকুৱা ধৰণৰ হ'ব পেন্টান 3 on এটো হৈ গল পেন্টান 2 on 2 নম্বৰত কিটোনটো আছে আৰু এটো তোমালোকৰ কি হৈ যাব পেন্টান 3 on এটো আমাৰ কি হৈ যাব পেন্টান 3 নম্বৰত আমাৰ অনটো আছে 1 2 3 4 5 ঠিক আছে ন এতিয়া এটা সো আমাৰ এই দুটাৰ মাজত ডিফাৰেন্সটো কি আছে এটো হৈ গল মিথাইল কিটোন ঠিক আছে ন এটো আমাৰ কি হয় মিথাইল গ্ৰুপ ন আৰু যদি কোনোবা এটা কিটোনত যদি মিথাইল গ্ৰুপ এটাচ হৈ থাকে এনেকে কোনোবা এটা সাইডত এফালেও হ'ব পাৰে এফালেও হ'ব পাৰে এফালে মিথাইল আছে এটো সাইডত তিনটা কাৰ্বনৰ প্ৰপাইল আছে সো যদি কাৰ্বনৰ লগত আমাৰ মিথাইল যদি এটাচ হৈ থাকে ন তেন্তে আমি তাক কি বুলি কওঁ এই কিটোনটোক আমি কি বুলি কওঁ মিথাইল কিটোন বুলি কওঁ এটা তোমালোকৰ তাত ন মিথাইল গ্ৰুপটো নাই চোন এফালে আছে আমাৰ ইথাইল দুটা কাৰ্বনৰ আমাৰ কি আছে ইয়াতে ইথাইল এফালেও তোমালোকৰ কি আছে দুটা কাৰ্বনৰ আমাৰ ইথাইল আছে সো তোমালোকে ন ইয়াতে মিথাইল গ্ৰুপটো দেখা পোৱা নাই সো ইয়াক ন আমি মিথাইল কিটোন বুলি নকওঁ এটো আমাৰ মিথাইল কিটোন নহয় ঠিক আছে ন এটো আমাৰ কি নহয় মিথাইল কিটোন নহয় তোমালোকে গম পালা ন মিথাইল কিটোন কাক কয় মিথাইল কিটোন আমি কাক কম যত তোমালোকৰ কি থাকিব যত তোমালোকৰ তাতে CH3 গ্ৰুপটো থাকিব তাক আমি মিথাইল কিটোন বুলি কওঁ আৰু যত CH3 টো নাথাকে তাক আমি কি কওঁ তাক আমি মিথাইল কিটোন বুলি নকওঁ ঠিক আছে ন এতিয়া আমি যদি ৰিঅ্যাকশন কৰিবলৈ যাওঁ এই দুটাক যদি ডিস্টিংগুইশ কৰিবলৈ যাওঁ ৰিঅ্যাকশনটো আমাৰ কি হয় আয়োডোফৰ্ম টেষ্ট হয় মনত ৰাখিবা এই টেষ্টৰ নাম আমাৰ কি হয় টেষ্টৰ নাম হৈ গল আয়োডোফৰ্ম টেষ্ট বা ইয়াক আমি ন হেলোফৰ্ম টেষ্ট বুলি কওঁ আয়োডোফৰ্ম টেষ্টক আমি কি বুলি কওঁ হেলোফৰ্ম টেষ্ট বুলি কওঁ এই টেষ্টটো মই এটা লিখিবৰ কাৰণে গৈ আছো আয়োডোফৰ্ম টেষ্টটো হয় কি তোমালোকৰ যোনটো মিথাইল কিটোন থাকিব মই লিখি লওঁ ইয়াতে that is CH3 C double bond O CH2 CH3 ইয়াক আমি কাৰ সৈতে ৰিয়েক্ট কৰিম ইয়াক আমি সোডিয়াম হাইড্ৰক্সাইড আৰু লগতে আয়োডিন ন এই দুটাৰ ভেপাৰ আমি দুইটাৰ লগত মিক্স কৰিম সোডিয়াম হাইড্ৰক্সাইড আৰু লগতে কি থাকিব তোমালোকৰ আয়োডিন থাকিব আৰু সোডিয়াম হাইড্ৰক্সাইড থাকিব ঠিক আছে ন আমি ইয়াতে কাৰ সৈতে ৰিয়েক্ট কৰিম I2 দেন NaOH সোডিয়াম হাইড্ৰক্সাইড যেতিয়া তোমালোকে ৰিঅ্যাকশন কৰিবা ৰিঅ্যাকশন কৰা টাইমত তোমালোকৰ এটো হৈ গল আয়োডোফৰ্ম বনে that is CHI3 বনে এটোক আমি আয়োডোফৰ্ম বুলি কওঁ ইয়াৰ কালাৰটো ইয়েলো হয় সো আমি এটা ন ইয়েলো কালাৰৰ পিপিটি পাওঁ ইয়েলো কালাৰ আমি এটা কি পাওঁ পিপিটি এটা পাওঁ প্ৰেসিপিটেট এটা পাওঁ ঠিক আছে ন তলত আহি পৰি যাব আৰু লগতে তোমালোকে ইয়াতে কি পাই যাবা এক্সাম তোমালোকে RCOONA salt of carboxylic acid এটা পাবা carboxylic acid ন আৰু লগতে তোমালোকে কি পাই যাবা ইয়াতে আমাৰ ওয়াটাৰ পাই যাবা ওয়াটাৰ ন আৰু লগতে NaI সোডিয়াম আয়োডাইড ঠিক আছে ন সো তোমালোকে ইয়াতে ব্যালেন্স কৰিবৰ কাৰণে 3 ইয়াতে 3 এনেকে লিখি লবা আৰু লগতে তোমালোকৰ কি আহি যাব এফালে এটো সাইডে তোমালোকৰ 3 আৰু এটোত কি আহি যাব 4 আহি যাব ঠিক আছে ন সো এটো হৈ গল আয়োডোফৰ্ম টেষ্ট তোমালোকে ইয়াতে কি কৰিব পাৰা যোনটো আমাৰ মিথাইল কিটোন থাকে ন হেতুৰ আমাৰ কি বনি যাব ইয়াতে আয়োডোফৰ্ম বনি যাব আৰু বাকি যোনটো আমাৰ ইয়াতে পাৰ্ট আছিল ন এটো বেসিক্যালি R পাৰ্টটো ন
RCOO মাইনাছ ঠিক আছে ন চ' RCO মাইনাছৰ তোমালোকৰ ইয়াতে এনেকৈ আৰৰ জেগাত তোমালোকৰ এই পাৰ্টটো আহি পেলাই জইন হ'ব হা মনত ৰাখিবা আৰ জেগাটোত তোমালোকে এই গোটেই পাৰ্টটো গৈ পেলাই তাতে এটেচ কৰিবা ঠিক আছে ন চ' এইটো হৈ গ'ল আয়ডোফৰ্ম টেষ্ট ন য'ত তোমালোকৰ কি হয় এই আমাৰ এলডিহাইডটো সৰি কিটনটো অক্সিডাইজ হৈ যায় আৰু অক্সিডাইজ হৈ পেলাই তোমালোক সল্ট অফ কাৰ্বক্সিলিক এচিড বনে আৰু লগতে আমাৰ ইয়াতে কি হয় আয়ডোফৰ্মৰ এটা ন য়েল্লো কালাৰ প্ৰেচিপিটেট এটা পাওঁ চ' মনত ৰাখিবা এইটো ৰিয়েকশ্যনটো ইম্পৰ্টেণ্ট হয় চ' আজিৰ ভিডিঅ'টো মই ইয়াতে ৰাখিছোঁ তোমালোকে মোৰ মতে কুৱেশ্যনকেইটা বুজি পালা যদি কুৱেশ্যনকেইটা বুজি পাইছা তেন্তে ভিডিঅ'টো এবাৰ লাইক কৰি দিবা ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু নেক্সট কোনটো টপিকৰ ওপৰত তোমালোকৰ ভিডিঅ' লাগে বা কোনটো চেপ্টাৰৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰি জনাবা ঠিক আছে ন আজি ভিডিঅ'টো ইয়াতে ৰাখিছোঁ আকৌ লগ পাম ধন্যবাদ